ৰেচিপি দিলে ডিপাৰ্টমেণ্টে ৰেচিপি নহয় বিহু সম্ৰাট বিহু ৰাণী বিহু কৰি তেওঁলোকে কি এইটো সৃষ্টি কৰিছিল নেকি অন হোৱাট অথৰিটিয়ে তেওঁলোকে এইটো ডিমাণ্ড কৰিছে ৰেচিপি দিব কৰিব আমালৈ আলোচনা কৰিছিল নেকি বিহু সুৰক্ষা সমিতি গঠন কৰোঁতে আমাৰ লগত আলোচনা হৈছিল নেকি তেওঁলোকৰ আমাৰ যিবিলাক প্ৰতিযোগিতা হৈ আছে সেই প্ৰতিযোগিতা কোনো বন্ধ কৰিব নোৱাৰে এখন সংবাদ মেল দিলেই সমস্যা সমাধান হ'ব কেতিয়াও নোৱাৰে বিহু সম্ৰাজ্ঞী বিহু ৰাণী বিহু কুঁৱৰী এই শব্দসমূহ বিহুৰ পৰা আঁতৰিব লাগে বুলি ইতিমধ্যেই বিহু সুৰক্ষা মঞ্চই আজি এখন সংবাদ মেল আয়োজন কৰিলে তাত এইবোৰ বিষয় যেহেতু উত্থাপন কৰিলে এই সন্দৰ্ভত আমি জানিবৰ বাবে লতাশিল বিহু সন্মিলনৰ বিষয়ববীয়া সৈতে আমি উপস্থিত আছোঁ বৰ্তমান কৈলাশ শৰ্মা ডাঙৰীয়া মোৰ ওচৰত আছে গতিকে তেখেতৰ সৈতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু লতাশিল বিহু সন্মিলনে পূৰ্বৰ পৰাই তেওঁলোকে বিহু ৰাণী বিহু সম্ৰাজ্ঞী এই উপাধিসমূহ দি আহিছে আৰু বৰ্তমান তেওঁলোকে এই যিটো সংবাদ মেলৰ পিছত তেওঁলোকে প্ৰতিক্ৰিয়া কি কৰিব তেওঁলোকে এই বিহু সম্ৰাজ্ঞী তেওঁলোকৰ যিটো নাম সেই নামসমূহ ৰাখিবনে নাই সেই সন্দৰ্ভত অকণমান জানিবলৈ চেষ্টা কৰিম কি ক'ব পোনপ্ৰথমে যিহেতু বিহুৰ বতৰ আহি আছে ফাগুন মাহ চলি আছে আমি এটা কথাই কওঁ যে যিহেতু অসমৰ জাতীয় আমাৰ যিটো উৎসৱ বাপতি আহোম ৰঙালী বিহু আহি আছে আৰু ৰঙালী বিহু বুলি ক'লে আমাৰ আমাৰ চিকাৰ খাই উঠে তাহানি আহোম স্বৰ্গদেউসকলৰ দিনত ৰাজকীয় বিহু হৈছিল পৰৱৰ্তী কালত আমাৰ চহা অঞ্চলবিলাকত বেটী নদীৰ জেগাত মাটি ঢাপ বনাই বিহু উদযাপন কৰা হৈছিল আৰু পৰৱৰ্তী কালত ভাৰতৰ স্বাধীনতা হোৱাৰ 5 বছৰ পাছতেই অসম তথা সেই সময়ৰ উত্তৰ পূৰ্বাঞ্চল অবিভক্ত বৰ অসমৰ বিভিন্ন পৰ্যায়ৰ বিভিন্ন ব্যক্তিসকলে বিশিষ্ট ব্যক্তিসকলে যাক বাদ দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বই নোৱাৰে কোনোবা স্বাধীনতা সংগ্ৰামী আছিলে কোনোবা স্পৰ্টছমেন আছিলে কোনোবা সাংস্কৃতিক শিল্পী আছিলে কোনোবা সমাজকৰ্মী আছিল বিশিষ্ট ব্যক্তিসকল লগ হৈ সিংহপুৰ ৰাধাগোবিন্দ বৰুৱা ডাক্তৰ লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ নেতৃত্বত উজান বজাৰ ঐতিহ্যমণ্ডিত য'ত জয়মতী চিনেমা অহা 20 তাৰিখ আহি আছে প্ৰথম প্ৰদৰ্শনী হৈ গ'ল প্ৰথম চিনেমা হ'ল তাৰ 51 চনত মিটিং হৈছিল আৰু সেই প্ৰস্তাৱ লৈছিলে যে অসমৰ জাতীয় সত্তাৰ লগত জড়িত জাতি জনগোষ্ঠীৰ সম্পূৰ্ণ সংস্কৃতিক এখন মঞ্চত আনি অঞ্চলৰ চহৰীয়া অৱস্থাত আমি যদি প্ৰদৰ্শন কৰি বিশ্ব দৰবাৰলৈ বিহুখন গুচি যাব পাৰিব আৰু শিল্পীসকলৰ যি অখ্যাত হৈ আছিল তেওঁলোকে নিজৰ অন্তত স্বাৱলম্বী হোৱাৰ পাছত লগে লগে জাতি সত্তাৰ কাৰণে যিটো সাংস্কৃতিক যিটো আন্দোলন এই সমগ্ৰ বিশ্বলৈ বিয়াবাই লৈ যাব পাৰিব এইটো উদ্দেশ্য লতাশিলত আৰম্ভ হৈছিল 1952 চনত সমগ্ৰ বিশ্বৰে প্ৰথমখন চহৰীয়া মহানগৰীয়া মঞ্চ বিহু আৰু এই মঞ্চ বিহুৰ নেতৃত্বত সিংহপুৰ ৰাধাগোবিন্দ বৰুৱা সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা নাট্যাচাৰ্য প্ৰবীণ ফুকন সিংহপুৰ আমাৰ লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা নাট্যকাৰ বোলছবি ক্ষীৰকান্ত বিষয়া বিশিষ্ট সংগঠক প্ৰভুত চন্দ্ৰ দাস গুৱাহাটীৰ পৰা ধীৰেন বৰুৱা আদি বিভিন্ন নীপ বৰুৱা পুৰুষোত্তম দাস সকলো নেতৃত্বত সেই বিহুখন আৰম্ভ হৈছিল আৰু সেই বিহুৰ লগে লগে এটা নতুনত্ব আহিছিল আৰু 71 চনলৈকে বিহুৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য আজিও আমাৰ লতাশিলৰ বিহুত আজি 72 বছৰ হ'ব অহা বছৰ আমি 75 ইয়াৰ্ছত আহি আছোঁ আৰু এই বিহুৰ অসমীয়া জাতীয় জনগোষ্ঠী ৰামপুৰত দুলীয়া চাৰ্কাছৰ পৰা আৰু মঘাই উজাই যি স্বীকৃতি পাইছিল সেই লতাশিলৰ প্ৰথম 52 চনত আমাৰ জন্মই হোৱা নাই মঘাই উজাই বিহুত আহি ঢোল বাদন কৰি তেওঁক ভাৰত চৰকাৰে মস্কোলৈ প্ৰথমবাৰৰ বাবে ছোভিয়েট ইউনিয়নত পঠিয়াইছিল আৰু লগে লগে অসমীয়া শিল্পীৰ বিশ্বৰ যিটো পৰ্যায়লৈকে বিহুৰ সংস্কৃতিক লৈ যোৱা প্ৰথম কৰি মঘাই উজা আৰু সেই লতাশিলৰ যিটো স্মৃতি আজিও আমি মানি আহিছোঁ আৰু এই লতাশিলতে সৃষ্টি হৈছে 1971 চনত যেতিয়া লণ্ডনৰ পৰা শুভ বৰুৱা ডাঙৰীয়া আহিছিল তাত মিছ ৱৰ্ল্ড কম্পিটিশ্যন হৈছিল মস্কোত তেওঁ দেখা পাই ভাবিলে বিহু তেনেকুৱা কিবা এটা কৰিব পৰা নাযায় নেকি যেনে আধুনিক দৃষ্টিত বিহুখন লৈ অহা হৈছে শিল্পীক ইষ্টাব্লিছ কৰিবলগীয়া হৈছে অকল চুকত সোমাই থাকিলে আমি নহ'ব আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায় আমি লৈ যাব ৱৰ্ল্ড চেম্পিয়ন মই যেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈছোঁ শিল্পীসকলো যাব লাগে এই পৰ্যায়টো চিন্তা কৰি তেতিয়াই তেওঁলোকে ভাবিছিল যে বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আৰু 1972 চনত নামাকৰণ কৰিছিল ধীৰেন বৰুৱা অসমীয়া চিনেমা এগৰাকী মানে স্বনামধন্য বিশিষ্ট শিল্পী আৰু বিহু সমিতিয়ে সেই প্ৰস্তাৱটো আদৰি লৈ 72 চনত প্ৰথম বিহু কুঁৱৰী প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু 71 চনত আনঅফিচিয়েল যিটো বিহু কুঁৱৰী প্ৰতিযোগিতা হোৱা নাছিল তাৰ মাজৰ পৰা জয়া শইকীয়াক নিৰ্বাচিত কৰা হৈছিল বিহু কুঁৱৰী হিচাপে কিন্তু ৰূপৰেখা বৰাক 1972 চনত আনুষ্ঠানিক বিহু কুঁৱৰী প্ৰতিযোগিতা প্ৰথম নগাঁৱৰ তেওঁ স্বীকৃতি পাইছিল আৰু ঠিক 82 চনত বিহু ৰাণী প্ৰতিযোগিতা হৈছিল ক্ৰমান্বয়ে উন্নত পৰ্যায়লৈ গৈ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা হৈছিল আৰু আজি আপোনালোক আনন্দিত হ'ব যে বিহু কুঁৱৰী বিহু ৰাণী বিহু সম্ৰাজ্ঞীসকল ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ বুলিয়ে নহয় হিন্দী চিনেমা পৰ্যন্ত আজি বলিউডতো ইষ্টাব্লিছ জয়া চিলৰ দৰে আজি শিল্পী আছে আজি পূৰবী গগৈৰ দৰে শিল্পী আছে আজি জয়া শইকীয়াৰ দৰে শিল্পী আছে আজি বিভিন্ন শিল্পীয়ে
অসমীয়া চিনেমাৰ লগে লগে অসমীয়া সংস্কৃতিক বৰঘৰত লৈ গৈ আজি বিহু কৰ্মশালা পৰ্যন্ত পাতিছিলে এইটো অন্তত বিহুৰ এটা PhDৰ দৰে এটা সন্মান পোৱা হৈছিল বিহু সম্পৰ্কী পোৱাৰ পাছত আজি বিভিন্ন যিবিলাক বিহু কৰ্মশালা হয় বিহু সম্পৰ্কী বিহু কৰি বিহু ৰাণীসকলে পৰিচালনা কৰি বৰ বিহুৱতীসকলে পৰিচালনা কৰি আছে গতিকে মই এটা কথা কওঁ যে বিহু সুৰক্ষা সমিতি আমি তেওঁলোকক দোষ দিব নাযাওঁ তেওঁলোকৰ কাম তেওঁলোক কৰি গৈ থাকিব কিন্তু মই এটা কথা ক'ব বিচাৰো যে তেওঁলোকে কি মচিব পাৰিব নেকি সিংহপুৰ ৰাধা গোবিন্দ বৰুৱা সাহিত্যাচাৰ্য যদুচন্দ্ৰ হাজৰিকা লোকমন্ত্ৰী ডক্টৰ ভূমেশ্বৰ বৰুৱা নাট্যাচাৰ্য ববীন ফুকন গুৱাহাটী প্ৰাণ ধীৰেন বৰুৱা ক্ষীৰোদাকান্ত বিষয়া আদিৰ দৰে বিশিষ্ট ব্যক্তিগত যি অৱদান য'ত আমি ইয়াতেও জড়িত হৈ আছো তেওঁলোকে মচিব পাৰিব নেকি যে যেনেকে মহাত্মা গান্ধী আজি যদি আমাৰ চৰ্দাৰ বল্লভভাই পেটেল নেতাজী সুভাষ চন্দ্ৰ বোস আমি যদি ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডক্টৰ ভূপেন হাজৰিকাৰ দৰে ভাৰতৰত্ন তেওঁলোকক নাম কি মচি দিব পাৰিব নেকি গতিকে মই এটা কথাই কওঁ যে যেনেকে প্ৰাচীন পৰ্যায়ৰ পৰা আধুনিক জগতত আমি আহিছো যেনেকে আজি আমি এটা ধুতি পাঞ্জাবী পিন্ধিছিলো আজি আমি লং পেণ্ট চাৰ্ট পিন্ধিছো সেইবুলি এইটো নহয় সাংস্কৃতিক পথাৰত আমি সাংস্কৃতিক হেৰিটো মানি চলিবই লাগিব কিন্তু আধুনিকটো আমি ল'ব লাগিব গতিকে এইটো তেওঁলোকে এছপি দিলে এইটো ডিপাৰ্টমেণ্টেল এছপি নহয় আৰু 2 নম্বৰ এতিয়া লতাশিলে হওক বা অন্যান্য বিহু সন্মিলনী যিবিলাক আছে অসমৰ বিভিন্ন সাৰ্বজনীন বিহু সন্মিলনী যিবিলাক আছে আমি এটা কথাই ক'ব বিচাৰো যে কিছুমান পইণ্ট আমি আমাৰ কাৰণে ঠিক আমিয়ে কোৱা কথা যে ৰাতি 12 বজালৈকে বিহু চলিব লাগে চৰকাৰৰ আমি এইটো বস্তুত আলোচনা কৰিছো ঠিক নাই চৰকাৰৰ পৰা আৰ্থিক সাহায্যও চৰকাৰে কৰিছে আমি চৰকাৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰিছো কিন্তু একে সময়তে আমি তেওঁলোকে যিটো কৈছে যে বিহু সম্ৰাট বিহু ৰাণী বিহু কৰি তেওঁলোকে কি এইটো সৃষ্টি কৰিছিল নেকি অন হোৱাট অথৰিটি তেওঁলোকে এইটো ডিমাণ্ড কৰিছে এছপি দিব কৰিব আমাৰ আলোচনা কৰিছিল নেকি বিহু সুৰক্ষা সমিতি গঠন কৰোঁতে আমাৰ লগত আলোচনা হৈছিল নেকি তেওঁলোকৰ আমাৰ লগত আলোচনা হোৱা নাই তেওঁলোকৰ জন্ম কিমান দিন হ'ল জন্ম হোৱা সুৰক্ষা সমিতি গতিকে মই অনুৰোধ কৰিছো কনফ্লিক্টত যাব নালাগে এটা জাতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি স্পৰ্টছত লাভলীনা বৰগোহাঁইৰ বক্সিং ৱৰ্ল্ড চেম্পিয়ন আমি সৃষ্টি কৰিব পাৰিছো মই নিজেও ষ্ট্ৰেংথ লিফ্টিঙৰ ৱৰ্ল্ড চেম্পিয়ন মাষ্টাৰ্ছ কেটাগৰী আমি খেলি আছো তেওঁলোকে সৃষ্টি কৰক আমাৰ হাতেৰে 1000 প্লেয়াৰ উলিয়াইছো আমি 1000 সাংস্কৃতিক শিল্পী পৰ্যন্ত আমাৰ লতাশিলৰ পৰা সৃষ্টি হৈছে অসমৰ বিভিন্ন মঞ্চ বিহুৰ পৰা সৃষ্টি হৈছে গতিকে তেওঁলোকে এছপি দিয়াৰ অধিকাৰ পোৱাটো কেনেকে পালে কাক লৈ পালে কেনেকে পালে এইটো এটা বিচাৰ্য বিষয় আৰু 2 নম্বৰ আমাৰ যিবিলাক প্ৰতিযোগিতা হৈ আছে সেই প্ৰতিযোগিতা কোনো বন্ধ কৰিব নোৱাৰে আৰু এইটো আইনগতভাৱে প্ৰতিযোগিতা চলি আছে আমাৰ চলি থাকিব আৰু অন্যান্য বিহু তুলি এইবিলাক চলাব তেওঁলোকে বৰ বিহুৱতী হওক বা হুঁচৰি প্ৰতিযোগিতা বা বিহু ঢোল প্ৰতিযোগিতা এইবোৰ চলি থাকিব কোনো শক্তিয়ে অসমৰ জাতীয় উৎসৱ বিহুৰ মঞ্চৰ পৰা মই মঞ্চ বিহুৰ বাটকটীয়া অন্ততঃ চহৰীয়া মহানগৰৰ মঞ্চ বিহুৰ বাটকটীয়া লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী ঐতিহ্যমতী গুৱাহাটী বিহু সন্মিলনী ক'ব বিচাৰো যে বিহু সুৰক্ষা সমিতিয়ে যিটো এছপি দিছে সেইটো আমাৰ লগত কোনো আমাৰ লগত জড়িতও নহয় তেওঁলোক আমি তেওঁলোকৰ মেম্বাৰো নহয় গতিকে এটা কথা আমি কওঁ যে গুৱাহাটী বিহু সন্মিলনীৰ আমি যিটো আমাৰ কৰ্তব্য আমি কৰি গৈ থাকিম আমাৰ যিসকলে জাতিৰ জনকসকলে আমাক যিটো দি থৈ গ'ল সেইটো আমি কৰি গৈ থাকিম আৰু আজিও আমি ৰামপুৰ দুলীয়া চাৰ্কাছে হওক আজি উজনি অসমৰ বিভিন্ন জেং বিহুৱে হওক আজি মিৰি মিচিং আমাৰ যিসকল বিভিন্ন ব্যক্তি আছে উজনি অসমৰ যিসকল আমাৰ কাকপথাৰৰ বিহুৱে হওক যোৰহাটৰ হওক শিৱসাগৰৰ বিহু দুলীয়াত বা সকল আজিও আমাৰ মাজত আহি আছে আৰু আগৰ দিনতো আমি অসমীয়া শিল্পী বা গায়ক বা যিসকল নতুন নতুন শিল্পী আহি আছে আমি তেওঁলোকক আদৰণি জনাম আৰু তেওঁলোকে বিহুৰ যিটো প্ৰতিযোগিতা সেইটো সম্পূৰ্ণভাৱে আমি চলাই থাকিম তেওঁলোকে কৈছে যে ৰজাৰ দিন নাই এতিয়া সেইটো কাৰণে তেওঁলোকে উঠাই দিব লাগে বুলি কৈছে এইটো ৰজানীত বিহু নহয় এইখন আমি প্ৰথমেই কৈছো আহোম স্বৰ্গদেউসকলৰ ৰাজকীয় বিহু তেওঁলোকে কি স্বৰ্গদেউক অপমান কৰিব গৈছে নেকি অসমীয়া জাতি মই নিজে কামৰূপীয়া মানুহ আহোম স্বৰ্গদেউ চাউলুং চুকাফাৰ নেতৃত্বত অসম জন্ম হৈছিল আৰু সেইকাৰণে আমি অসমীয়া হিচাপে কামৰূপীয়াসকল জইন কৰিছিলো এইকাৰণে আমি যোগদান কৰিছো অসমীয়া হিচাপে চাউলুং চুকাফাৰ নেতৃত্বত আহোম স্বৰ্গদেউসকলে যিটো বৰ অসমৰ ধাৰণা কৰি উত্তৰ পূৰ্বাঞ্চলত দুৰ্দৰ্শ জাতি হত্যাক একত্ৰিত কৰি এটা সাংস্কৃতিক দোলেৰে বান্ধি ৰাখিছিল এটা সুন্দৰ শাসন প্ৰক্ৰিয়াৰে বান্ধি ৰাখিছিল যাৰ পৰা মহাবলী লাচিত বৰফুকনৰ সৃষ্টি হৈছিল আজি সেই আহোম স্বৰ্গদেউৰ সৃষ্টি কৰা ৰাজকীয় বিহুক তেওঁলোকে অপমান কৰিব অধিকাৰ ক'ৰ পৰা পালে আজি এই ৰাজকীয় বিহু আমিও এইটো বিচাৰো শিৱসাগৰ ৰংঘৰত ৰাজকীয় বিহু চলিব লাগে আৰু আজি গণতান্ত্ৰিক দেশত আমি যিসকল স্বাধীনতা সংগ্ৰামী অন্যান্যসকল আছো আমি লতাশিলৰ দৰে বিভিন্ন মঞ্চত বিভিন্ন পৰ্যায়ৰ বিহু যি চলি আছে চলি থাকিব আৰু চলি থাকিব বুলি আমি কৈছো আৰু ইয়াক কোনো শক্তিয়ে বন্ধ কৰি ৰাখিব নোৱাৰিব তেওঁলোকে কিন্তু আৰু এটা কথা কৈছে যে যিসকল মহিলাসকলে পুৰুষৰ সাজ পিন্ধি তেওঁলোকে বিহু হুঁচৰি কৰিছে সেইটো অনৈতিক বুলি কৈছে সেইটো কথাটো আপুনি মানে না পুৰুষৰ সাজৰ লগত মই ক'বলৈ নাযাওঁ কিন্তু আজি ভাৰতবৰ্ষ আৰু আহি আগৰ মানদাতা যুগত বৰ্তমান নাই আজি ভাৰতবৰ্ষ বিশ্ব গুৰু হ'বলৈ আগবাঢ়ি গৈ আছে সেই সময়ত মহিলা 33% ৰিজাৰ্ভেশ্যন দিছে মইতো 50% ৰিজাৰ্ভেশ্যন দিব লাগে 50% ৰিজাৰ্ভেশ্যন দিব লাগে কাৰণ মহিলা মাতৃৰ জৰিয়তে আমি পৃথিৱীত জন্ম পাইছো আজি যদি মাতৃ আমি গৰ্ভত ধাৰণ নকৰিলে আমি কি আহিব পাৰিলোহেঁতেন নেকি
গতিকে মাতৃসকলক অপমান কৰাৰ অধিকাৰ আমাৰ কাৰো নাই গতিকে তেওঁলোকৰ দেশৰ ক্ষেত্ৰত কি পিন্ধে কি নিপিন্ধে আমি জানো যে যিটো বিহুৰ কাৰণে দৰকাৰী পোছাক যিটো সাজপাৰ সেইটো পিন্ধাটো উচিত কিন্তু সেইবুলি এইটো নহয় যে আমি কিবা এটা ইম্প'জ কৰিব পাৰোঁ আমাৰ অথৰিটিকে কুৰ্তা পায়জামাটো যে আমাৰ অসমীয়া নহয় বুলি কৈছে সাজপাৰ নহয় বুলি না কুৰ্তা পায়জামাৰ কথা মই ক'ব নাযাওঁ সেইটো নিজৰ নিজৰ স্বকীয় কথা এতিয়া আমি বিহুৰ সময়ত যোনে যেনেকৈ পিন্ধিছে অসমীয়া সাজপাৰটো পিন্ধিলে ভাল হয় মই বিচাৰোঁ সেইটো আমিও কওঁ যে বিহুৰ কেইদিন অন্তত অসমীয়া সাজপাৰটো পিন্ধিব লাগে আৰু জাতীয় সত্তাটোক যাতে আমি আৰু এনেও এটা কথা মহিলাসকলে আমাৰ এটা জাতিক আজি সম্পূৰ্ণ পৃথিৱীত চিনাকি কৰি দিয়ে যেনেকৈ মণিপুৰী মহিলাসকল বা অসমীয়া মহিলাই যে পাটৰ কাপোৰ বা মুগা কাপোৰ পিন্ধি আহে এইটো সম্পূৰ্ণ সমগ্ৰ বিশ্বতে এটা আমি এটা স্বীকৃতি পাইছোঁ যাৰ কাৰণে আজি ৱৰ্ল্ড ফেশ্বন শ্ব'বিলাকতো অসমীয়া মুগা শিল্পক লৈ অসমীয়া পাটৰ শিল্পক লৈ শুৱালকুছি পাটৰ শিল্পক লৈ উজনি অসমৰ লখিমপুৰ ধেমাজি পাটৰ শিল্পক লৈ আজি গোটেই বিশ্বত আজি এটা আন্দোলন হোৱা বুলি ক'ব বিচাৰোঁ আপুনি এটা কথা ভাবেনে তেওঁলোকে যিখন SOP দিছে তেওঁলোকে যিবিলাক সিদ্ধান্ত লৈছে যাক আহ্বান জনাইছে বিহু কমিটিবিলাকক তেওঁলোকে কমিটিবিলাকে মানিব তেওঁলোকৰ কথা নাই 100% কিয় মানিব চৰকাৰে যিটো দিব ডাইৰেক্টিভ সেইটো আমি মানিম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কৈছে যে বিহুৰ ক্ষেত্ৰত এইখিনি কৰিব লাগে আমি মোটামুটি তেখেতে নিজেও কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ লগত আলোচনাও কৰিছিল বহুতবাৰ আলোচনাৰ ক্ষেত্ৰত এটা বস্তু ওলাই পৰিছে প্ৰতিখন বিহুতলীক আজি সেই ক'ভিডৰ অৱস্থাত যি অৱস্থা হৈছে আমি মই নিজে এপিল দিছিলোঁ এটা টিভি চেনেল যদি এপিল দিছিলোঁ আৰু এপিলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন ৰাতিয়ে ডিক্লেয়াৰ কৰিছিল 1.5 লাখ টকাকৈ এটা আৰ্থিক সাহায্য দিছে মই ভাবোঁ আৰু এটা অনুৰোধ কৰিম বৰ্তমান বজাৰ মূল্যটো যথেষ্ট বেছি হৈছে বিহু সমিতিসমূহক যাতে চৰকাৰৰ ফালৰ পৰা ইয়াৰ জাতীয় উৎসৱ এটা অন্ততঃ এই হেৰিটো পাৰিলে আৰ্থিক সাহায্যটো পাৰিলে অলপ বঢ়াই দিলে আৰু ভাল হয় বুলি মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকৰ এই কমিটিখনক লৈ আপোনাক ক'বলগীয়া আছে কিবা তেওঁলোকৰ ভেলু আছে কমিটিৰ ক্ষেত্ৰত আমি কয় গণতান্ত্ৰিক পদ্ধতি সকলোৱে কমিটি বনাব পাৰে কিন্তু গণতান্ত্ৰিক কমিটি বনাব পালে মই এতিয়া অসম ক্ৰীড়া সন্থাৰ লগত আছোঁ মই পাৱাৰ লিফ্টিঙৰ লগত আছোঁ মই যদি টাইকণ্ডৰ কথা ক'ব যে উচিত নহয় টাইকণ্ড সন্থাই তেওঁলোকে নিজা কাম কৰিব অসম ক্ৰীড়া সন্থাই নিজা কাম কৰিব বক্সিং সন্থাই নিজা কাম কৰিব মই যদি তেওঁলোকৰ সন্থাটোক মই কেতিয়াও অপমান কৰিব নাযাওঁ কাৰণ এইকাৰণে নাযাওঁ তেওঁলোকৰ গণতান্ত্ৰিক পদ্ধতিত তেওঁলোকৰ কমিটি এখন গঠন হৈছে সেই কমিটি তেওঁলোকে চলাই থাকক কেৱল এটাই কথা কৈছোঁ যে যিকোনো SOP দিয়াৰ আগতে অন্ততঃ অসমৰ এই প্ৰাচীন বিহুতলী বা বৰ্তমান নতুন বিহুতলী যিবিলাক আছে সকলো ক্ষেত্ৰত বহি আলোচনা কৰাটো উচিত এখন সংবাদ মেল দিলেই সমস্যা সমাধান হ'ব কেতিয়াও নোৱাৰে কাৰণ মানুহৰ আৰ্থিক পেটৰ দায়ত বহুত শিল্পী আজি গাবলগীয়া হয় এনেকুৱা এটা অৱস্থাও আহিছে বহুত ডাঙৰ শিল্পীও আছে সেই সৰু সৰু যিবিলাক কাম কৰি থকা শিল্পী আছে তেওঁলোকে যাতে আকৌ ডাঙৰ শিল্পীবিলাক আগবাঢ়ি যাওক সেইকাৰণে মঞ্চখনৰ সৃষ্টি কৰা হৈছে তাৰে গাঁওবোৰ ৰক্ষাত অঞ্চলৰ পৰা আহি তেওঁলোক বিখ্যাত আৰু প্ৰখ্যাত হৈ পেলাই সমগ্ৰ বিশ্বত অসমীয়া সংস্কৃতিক আগুৱাই লৈ যাওক এয়া হৈছিলে কৈলাশ শৰ্মা ডাঙৰীয়া ইতিমধ্যে তেখেত যথেষ্টখিনি কথা কৈছে বিহুৰ কমিটি যিখন বিহুৰ কমিটিক লৈ যি SOP জাৰি কৰিলে বিহু সুৰক্ষা মঞ্চই তেওঁক লৈ কিন্তু এই মতত তেওঁ একমত কেতিয়াও নহয় বুলি ইতিমধ্যে আমাক স্পষ্ট কৰিছে